প্ৰিয় দৰ্শক আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ NB নিউজৰ এই বিশেষ অনুষ্ঠানক ইমান মৰম দিয়াৰ বাবে কিন্তু এতিয়া সময় হৈছে আমাৰ পৰৱৰ্তী প্ৰতিযোগীক বাকৰিলৈ আমন্ত্ৰণ জনোৱাৰ তাতৰে হালতে গৰকা পিছলে ঐ পিছলি পৰিলে ঐ মাকো অহায় শাহু ফাঁকি মাৰি বিহুলৈ আহি ঐ চেৰেকি আনো গৈ বুলি মূৰ্ধন বহনা ৰং দৈ পথাৰত মূৰ্ধন বহনা ধানে দাই আছিলো মূৰ্ধন বহনা তোমাৰে কথাকে ভাবি মূৰ্ধন বহনা আলিৰে কেঁকুৰি মূৰ্ধন বহনা তোমাক দেখা পালো মূৰ্ধন বহনা দলিয়াই পেলালো কাচি বহুতৰ হয়তো নাচিব বাকী আছে হয় নাই অকমান ভয় লাগি আছে সবৰে কিন্তু আমি সেই ভয় দূৰ কৰিম কাৰণ আমি সকলোৰে লগত কথা পাতিম ইমান ধুনীয়া এখন মঞ্চ দিছো আমি তেওঁলোকৰ বাবে তেওঁলোকৰ কেনেকুৱা অনুভৱ বা কিমান দিনৰ পিছত তেওঁলোকে নাচি আছে তেওঁলোকৰ হৈতে কোন আছে পৰিয়ালৰ কেনেকুৱা সাপোৰ্ট তেওঁলোকক সহায় আগবঢ়াইছিল নাই এই সুন্দৰ মঞ্চখনত আহিবৰ বাবে আমি কথা পাতো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে পৰিয়ালে সাপোৰ্ট কৰিছেনে পৰিয়ালৰ পৰা সম্পূৰ্ণ সাপোৰ্ট বিশেষকৈ মানে স্বামী মানে মোৰ কণমানি এটা আছে
7 বছৰীয়া তাৰ মানে বেছি সি মানে মোতকৈ বেছি এক্সাইটেড হৈ আছে মানে মাকক একদম টিভিত চাবত একদম মানে 7খন-8খন মন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু NB নিউজে যিটো পদক্ষেপ লৈছে বোৱাৰী বিহুৱতীৰ মানে ভাল লাগিছে মানে সকলো বোৱাৰী ওলাই আহিছে এইটো মানে ভাল কৰিছে আৰু কোন আহিছে আজি লগত আজি মোৰ পৰিয়ালৰ মানে সকলোৱে আহিছে বুলি ক'ব লাগিব আৰু প্ৰথমতে মানে মাহঁতৰ পৰিয়াল শিৱসাগৰত মোৰ ঘৰ মাহঁতে মোক বহুত ছাপৰ্ট কৰিছে আনকি জেতুকা শুনি দিব দি আছে মোৰ বৰহোলাত ঘৰ হয় আৰু মোক শহুৰ শাহু মোক সকলোৱে মানে মানুহজন বিশেষকৈ বহুত মোক ছাপৰ্ট কৰিছে মানে সকলো সাজু এইবাৰ বোৱাৰীয়েকক টিভিত চাবলৈ সকলো ক'ৰ পৰা আহিছে মই গুৱাহাটীৰে গুৱাহাটীৰে কেনেকুৱা অনুভৱ কেনেকুৱা একদম বহুত ধুনীয়া আৰু ইমান বোৱাৰী আহিছে অকণমান ভয় কিবা লাগিছে নেকি অকণমান লাগিছিলে এতিয়া নাই পিছে মই আজি নিজৰ বেষ্টখিনি দিব লাগিব কাৰণ কম্পিটিশ্যন বহুত টাফ হ'ব আমি ইতিমধ্যে জনাওঁ যে বিহুৱতী বোৱাৰী ছিজন 1 যথেষ্ট সফল হৈছিল তাৰ পাছতে আচলতে বহু বোৱাৰীয়ে অনুৰোধ কৰিছিল যে ছিজন 1 কৰিলে নহ'ব বিহুৱতী বোৱাৰী আৰু পাতিব লাগিব কাৰণ বহু বোৱাৰী ৰৈ গৈছিল যাৰ বাবে আমাৰ NB নিউজৰ CMD নৃপেন দাস ডাঙৰীয়াই পুনৰ জনাইছিল যে বিহুৱতী বোৱাৰী ছিজন 2 হ'ব আৰু আজি মেগা অডিশ্যন খুব সুন্দৰ অনুষ্ঠানৰ আয়োজন আৰু দেখিছে কিমান নাচনি আছে প্ৰতিটো প্ৰান্তৰ পৰা নাচনি আহিছে খুব সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন আগবঢ়াইছে এই মুহূৰ্তত এগৰাকী প্ৰাক্তন আমাৰ বিহু সংগ্ৰাম সম্ৰাজ্ঞী এগৰাকী আছে পূৰবী গগৈ বাইদেউ আমি আপোনাক অকণমান দুটা কথা জানিবলৈ চেষ্টা কৰিছোঁ বিহুৱতী বোৱাৰী যিটো আমাৰ NB নিউজে সুন্দৰ এটা অনুষ্ঠান দি দিছে কেনেকুৱা আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে অনুভৱ একচুৱেলি মানে শব্দৰে বক্তব্য কৰিব পৰা নাযায় অনুভূতি তবু সুধিছা যেতিয়া কওঁ সাংঘাতিক এক্সাইটেড যোৱাটি মানে প্ৰথম বৰ্ষতো মই আছিলোঁ এজ এ বিচাৰক এইবাৰো মই বহিম বুলি ভাবি আছোঁ আৰু ৰাইজে জানে কি কৰিব বা আজি মেগা অডিশ্যন আজি প্ৰথম অডিশ্যনটো আমি আছোঁ খুব ভাল লাগিছে মনততো এটা খলকনি একচুৱেলি মোৰ হৈছে খলকনি কাৰণ যোৱা বছৰ মানে বোৱাৰীসকল সাংঘাতিক বোৱাৰী আহিছিল আৰু আশাবাদী মই এইবাৰো চাগে যোৱাবাৰতকৈ এইবাৰ চাগে সাংঘাতিক আহিব
প্ৰিয় দৰ্শক, এটা অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ আমাক স্পন্সৰ্ছৰ দৰকাৰ। গতিকে আমি স্পন্সৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। তলত দিয়া আছে আমাৰ স্পন্সৰ্ছসকলৰ নাম। আমি NB নিউজৰ তৰফৰ পৰা সকলোলৈকে জনাইছোঁ ধন্যবাদ। আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ লৈ এটি নতুন খণ্ড। গতিকে বিহুৰ এই বতৰত চাই থাকিব বিহুৱতী বোৱাৰী ছিজন 2। শাওনৰ ধুৱনি তয়েহে, আঘোণৰ দাৱনি তয়েহে, তাঁতশালৰে শিপিনী, পাকঘৰৰে ৰান্ধনী, পাহৰি নাযাবি সৌখী দিনাৰ কাহিনী, বিহুখন শুৱনি আছিলি তই নাজানি, দুহাতে দুপাখি মেলি তই উৰ, তাকুৰি ঘূৰা দি আকৌ তই ঘূৰ, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।